ধুবুৰী জিলাৰ বিভিন্ন মিডিয়াৰ সংবাদ বন্ধুসকল, আজি আপোনালোকক আমি ইয়াতে আমন্ত্ৰণ কৰিছোঁ। আমাৰ আত্মনিৰ্ভৰ ভাৰত সংকল্প অভিযান, এই অভিযানত আজি ধুবুৰী জিলাৰ তৰফৰ পৰা আমি এখন সংবাদ মেল আমি ইয়াতে আয়োজন কৰিছোঁ। আৰু এই সংবাদ মেলখনৰ মূল উদ্দেশ্য হৈছে যে আত্মনিৰ্ভৰ ভাৰত, আমাৰ বিজেপিৰ যিটো ইলেকশ্যনৰ সময়ত ৰাইজক আমি যিটো প্ৰতিশ্ৰুতি দিছোঁ যে ভাৰতবৰ্ষখন আত্মনিৰ্ভৰ হ'ব লাগে, সকলোৱে আত্মনিৰ্ভৰশীল হ'ব লাগে। সেইকাৰণে আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰত কৰাৰ কাৰণে তেখেতে দিনে নিশাই কাম কৰি আছে। আৰু সেই কামৰ ফল আমি নিশ্চয় আমি সকলোৱে দেখা পাইছোঁ যে আজিৰ দিনত যে ভাৰতবৰ্ষখন আমি আত্মনিৰ্ভৰ হৈ গঢ়ি তোলাৰ কাৰণে আমি সক্ষম হৈছোঁ। আমাৰ মত হৈছে যে আমাৰ ভাৰতবৰ্ষত যিবোৰ বস্তু উৎপন্ন হয়, প্ৰডাক্ট হয়, সেই বস্তুখিনি আমি সকলোৱে ব্যৱহাৰ কৰিব লাগে। আৰু বিদেশী যিবোৰ বস্তু, সেই বিদেশী বস্তুখিনি আমি বৰ্জন কৰিব লাগে। তাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে আমি ঘৰে ঘৰে গৈ পেলাই ৰাইজক আমি বুজাই আছোঁ যে আমাৰ ভাৰতবৰ্ষখন যদি আত্মনিৰ্ভৰ হ'ব লাগে বা প্ৰত্যেকেই যদি আত্মনিৰ্ভৰশীল হ'ব লাগে, তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ যিখিনি বস্তু প্ৰডাকশ্যন হয়, সেইখিনি বস্তু আমি সকলোৱে ব্যৱহাৰ কৰিব লাগে আৰু বিদেশী বস্তুক আমি বৰ্জন কৰিব লাগে। আপোনালোক মই উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ যে আমাৰ সন্মুখত কালী পূজা আহি আছে। এই কালী পূজাৰ দিনত দেৱালীৰ দিনাখন আমি আমাৰ যিখিনি লোকেল প্ৰডাক্ট, চাকি, আচাৰী কান্দিত বা বিভিন্ন ঠাইত মাটিৰ চাকি আমি দেখা পাওঁ। সেই মাটিৰ চাকি কিনি পেলাই আমি কালী পূজাৰ দিনত যদি আমি সকলোৱে যদি ব্যৱহাৰ কৰোঁ, সেইটো আমাৰ কি হ'ব? লোকেল যিখিনি ক্ষুদ্ৰ ব্যৱসায় আছে তেখেতসকলৰো ডেভেলপ হ'ব আৰু আমাৰ যিখিনি ৰাইজ আছে সেই ৰাইজখিনিৰো সকলোৱে লাভৱান হ'ব। তেনেকুৱা বহুত ধৰণৰ আমাৰ বস্তু ইণ্ডিয়াৰ মাজত আমাৰ প্ৰডাক্ট হৈ আছে। সেই প্ৰডাক্টখিনি যাতে ৰাইজে যাতে ব্যৱহাৰ কৰে, তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী ঘৰে ঘৰে যোৱাৰ কাৰণে সেই ব্যৱস্থা হাতত লৈছে। এইখিনিয়ে মেইন উদ্দেশ্য, আত্মনিৰ্ভৰ ভাৰত কৰাৰ মেইন উদ্দেশ্য এইখিনিয়ে আছে। বাকীখিনি আমাৰ মাজত জ্যেষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন জিলা সভাপতি মহোদয় আছে, সেই বিষয়ত তেখেতে আৰু বিতংভাৱে এই বিষয়ত আলোচনা কৰে। তাৰ কাৰণে মই জিলা সভাপতি মহোদয়, প্ৰাক্তন জিলা সভাপতি মই আত্মনিৰ্ভৰ ভাৰত আৰু GST ৰেচিপি আমাৰ বিশ্বশ্ৰী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিটো GST ৰিফৰ্ম কৰা হৈছে, GST Gen 2.0, তাত আমাৰ মেক্সিমাম আইটেমৰ GST ৰেটটো কমাই দিছে। আমি যিটো ক'ব বিচাৰোঁ যে স্কুলৰ ল'ৰা ছোৱালী যিটো বহি, খাতা, পেন কিনে, সেইটোৱে এতিয়া GST 0% হৈ গ'ল, কোনো GST নাই তাত। লেডিজৰ কাৰণে চেনিটেৰী নেপকিন 0%, কোনো টেক্স নাই। কছমেটিক টেক্স আগতে 18%, 28% আছিল, এতিয়া কমাই 5% লৈ আহিছে। আৰু কাপোৰ যিটো আগতে 1000 টকাৰ ওপৰত 12% GST আছিল, সেইটো কমাই এতিয়া 5% আনি লৈছে। সেইকাৰণে এতিয়া আমাৰ আপ টু 2500 কাপোৰ যিটো আছে চব 5% GST আহি গৈছে। তাতকৈ ভাল, চবতকৈ ভাল যে আমাৰ গৰীব মানুহবিলাক যিটো ঘৰৰ টকা পায়, তাই মেক্সিমাম খৰচ হয় চিমেণ্ট, ৰড, এইবিলাক কাৰণে। তাতে GST আগতে আছিল 28%, সেইটো কমাই আনিছে 18%। তেখেতে এই টকা যিটো পায় তাতকৈ বেছি খৰচ কৰি বেছি বস্তু ঘৰ ভালকৈ বনাব পাৰিব। ইয়াৰ বাহিৰেও তেখেতে মটৰচাইকেল, গাড়ী, তাতে GST 28% পৰা 18% কৰাই দিছে। এইটো এটা ডাঙৰ হোৱাৰ কাৰণে মানে বাইক আৰু গাড়ী ইমান বিক্ৰী হৈছে আপুনি চিন্তা কৰিব নোৱাৰে। মোটামুটি 22 তাৰিখত যিদিন GST ইমপ্লিমেণ্ট কৰিছে, মেক্সিমাম দোকানত গাড়ীৰ ষ্টক নীল হৈ গ'ল একদিনত। এইটো ইমান বুষ্ট দিছে আমাৰ ইকনমিক, এইটো আপুনি ভাবি চাই চিন্তা কৰিব। এই হিচাপে আমাৰ মেক্সিমাম আইটেমত এতিয়া GST 90% আইটেমত GST 5% বা 0 হৈ গ'ল। অকল চিন আইটেম যিটো মানে খোৱাটো ভাল নাই, বেয়া আছে, গুটকা, পান মছলা, এইবিলাক এনেকুৱা বস্তুৰ ওপৰত GST ৰেটটো 40% আছে। বাকী চব বস্তুবিলাকৰ ৰেট বহুত কম কৰিছে। তাৰ কাৰণে
আমাৰ জেনেৰেল পাব্লিক যিটো আছে গ্ৰামৰ মানুহ বা চহৰৰ মানুহ চবেই বেনিফিট পাব, কমে হওক বেছি হওক চবেই বেনিফিট পাব। এইটোৱে আমাৰ কাৰণে খুব ভাল বস্তু, এই কাৰণে ৰাইজক খুব লাভ কৰিব, এইটোৱে মই আশা ৰাখিম। চৰকাৰৰ এই লাইফ ছেভিং ড্ৰাগ যিমান আছে চব জিৰ', চব বাকীবিলাক যিটো আছে এইটো মেক্সিমাম 5% লৈ আহিছে। কেইটামান যে আপোনাৰ মেডিচিন দোকানত যিটো বিক্ৰী কৰে, কিমান বেবী ফুড বা কিবা বেলেগ বস্তু যিটো বিক্ৰী কৰে, যিটো মেডিচিন নহয় বেলেগ বস্তু বিক্ৰী কৰে, এতিয়াও আমি না না প্ৰবলেম যিটো আছে MRP ৰেট যিটো আগত প্ৰফিট হৈ আহিছে, এইটো 2 বছৰ 1 বছৰ বা 6 মাহ যিটো এক্সপাইৰী ডেট থাকে মেডিচিনত, সেইকাৰণে এইটো বহুতে কিছুমান দোকানদাৰ কমোৱা নাই এতিয়াও, কিন্তু হ'লচেল বা ৰিটেইল যিটো আছে সেইটো অলৰেডি কমাই দিছে। ব্ৰাণ্ডেড থাকে তেতিয়াহে টেক্সেবল আছে, যদি নৰ্মেল যদি থাকে কোনো ব্ৰাণ্ড নাই, এতিয়া যেনেকুৱা আমাৰ যিবোৰ পেকেটত কোনো নাম দেখা নাই, ব্ৰাণ্ড দেখা নাই, চিল মাৰা নাই, তেতিয়াহ'লে টেক্স ফ্ৰী, নহ'লে নাই।